Good afternoon, dear students. আমি ইতিমধ্যে শাৰীৰিক শিক্ষাৰ বিষয়ে পঢ়ি আছোঁ। তো অলৰেডি আমি শাৰীৰিক শিক্ষাৰ বিষয়ে বহুতখিনি জ্ঞাত হৈছোঁ, কাৰণ আমি জানো যে শাৰীৰিক শিক্ষা আমাৰ কাৰণে পুৰণি ধাৰণা নহয়, নতুন ধাৰণা নহয়, এইটো পুৰণি কালৰ পৰাই আমি এই শিক্ষাৰ লগত জড়িত বা পৰিচিত হৈ আহিছোঁ। কিন্তু এটা কথাই কি যে আমি সেই পুৰণি কালৰ শাৰীৰিক শিক্ষাৰ ধাৰণা আৰু আধুনিক যুগৰ শাৰীৰিক শিক্ষাৰ ধাৰণাৰ মাজত আমি যথেষ্টখিনি পাৰ্থক্য পাইছোঁ, আৰু সেই পাৰ্থক্যখিনি অলৰেডি আমি জ্ঞাত হৈছোঁ। যিয়েই নহওক, আমি জানো যে শাৰীৰিক শিক্ষা ছাত্ৰ ছাত্ৰীসকলক কিয় প্ৰদান কৰা হয়, আৰু আমি চবেই জানো সেইটো কথা যে কিয় প্ৰদান কৰা হয়। আমি জানো যে শৰীৰক সুস্থ সবল কৰি ৰাখিবৰ কাৰণে, লগতে আমাৰ মনক সুস্থ সবল কৰি ৰখাৰ কাৰণে শাৰীৰিক শিক্ষা প্ৰদান কৰা হয়। আৰু সেই কথাৰ লগত আমি একমত, হয়নে নহয়? কাৰণ আমি জানো যে আমি যদি বিভিন্ন ধৰণৰ খেলা ধূলা নাচ গান কৰি শাৰীৰিক আৰু মানসিকভাৱে ব্যস্ত থাকোঁ, তেতিয়াহ'লে আমাক দুশ্চিন্তা, ডিপ্ৰেশ্যন ইত্যাদি আমাক কি কৰিব নোৱাৰে, আক্ৰান্ত কৰিব নোৱাৰে। আৰু যাৰ ফলস্বৰূপে মানুহ কি হয়, শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকি সুস্থভাৱে সামাজিক জীৱন যাপন কৰিব পাৰে। গতিকে আমি শাৰীৰিক শিক্ষা বিষয়ে বহুতখিনি জ্ঞাত হৈছোঁ। তো আজি আমি পঢ়িম শাৰীৰিক শিক্ষা কাক বোলে, সূত্ৰ আকাৰত। কিন্তু ইয়াৰ আগত আমি পঢ়িছোঁ শাৰীৰিক শিক্ষা কি, ইয়াৰ সংজ্ঞা কি, শাৰীৰিক শিক্ষাৰ ধাৰণা সম্পৰ্কে অলৰেডি আমি পাইছোঁ, আৰু তোমালোকে হোমৱৰ্কো কৰিছা। কিন্তু যদি তোমালোকৰ আহে শাৰীৰিক শিক্ষা কাক বোলে, 2 মাৰ্কৰ কাৰণে আহিব, মনত ৰাখিবা। তো সেই শাৰীৰিক শিক্ষা কাক বোলে সেইটো যদি আমি ক'ব যাওঁ সংজ্ঞা আকাৰত, যে ব্যক্তিৰ দেহযন্ত্ৰ সুস্থ সবল কৰি ৰাখিবৰ বাবে আৰু সকলো অংগ প্ৰত্যংগৰ লগতে মাংসপেশীসমূহৰ সামঞ্জস্যতা ৰক্ষা কৰিবৰ বাবে নিয়মিতভাৱে যি শিক্ষাৰ অনুশীলন কৰা হয় তাকে শাৰীৰিক শিক্ষা বোলে। গতিকে শাৰীৰিক শিক্ষা ছাত্ৰ ছাত্ৰীসকলৰ দেহ মনৰ লগত সংগতি ৰাখি শৰীৰক সুস্থ সবল কৰি ৰাখিবৰ কাৰণে আমাক নিয়মিতভাৱে যি শিক্ষা প্ৰদান কৰা হয় তাক শাৰীৰিক শিক্ষা বোলে। এতিয়া খেলা ধূলা নাচ গান কৰিলে আমাৰ কি হয়, শৰীৰ সুস্থ সবল থাকে, কিন্তু সেইটো তুমি নিয়মিতভাৱে কৰিব লাগিব। যদি নিয়মিতভাৱে নকৰা, তেতিয়াহ'লে আমাৰ পেশীসমূহৰ সামঞ্জস্যতা ৰক্ষা নপৰে। এক্সাম্পল স্বৰূপে, কোনোবাই প্ৰত্যেক দিনে আবেলি খেলিব যায়, কিন্তু এদিন খেলিব নগ'লে মনটোও ভাল নালাগে, গাটোও ভাল নালাগে। কিয়? কাৰণ সিদিনা দেহযন্ত্ৰৰ লগত মনৰ কি হোৱা নাই, সামঞ্জস্যতা ৰক্ষা হোৱা নাই। গতিকে আমাৰ এই দেহযন্ত্ৰৰ সুস্থ সবল কৰি ৰখাৰ কাৰণে নিয়মিতভাৱে যি শাৰীৰিক শিক্ষা প্ৰদান কৰা হয় তাকে শাৰীৰিক শিক্ষা বুলি কোৱা হয়। এতিয়া আমি পঢ়িম শাৰীৰিক শিক্ষাৰ লক্ষ্য উদ্দেশ্যসমূহ, এইমছ এণ্ড অবজেক্টিভছ অফ ফিজিকেল এডুকেশ্যন। এতিয়া যিকোনো বিষয়ৰ এটা নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য থাকে। সেই নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্যসমূহৰ ভিতৰত প্ৰথমটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বিকাশ সাধন কৰাটো শাৰীৰিক শিক্ষাৰ একটা গুৰুত্বপূৰ্ণ লক্ষ্য হয়। আমি যদি ছাত্ৰ ছাত্ৰীসকলক শাৰীৰিক আৰু মানসিকভাৱে সমানে বিকাশ সাধন কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ শাৰীৰিক শিক্ষাৰ অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ শাৰীৰিক শিক্ষাই প্ৰদান কৰিলেহে ছাত্ৰ ছাত্ৰীসকলৰ বিকাশ ভালদৰে হয়, আৰু স্বাস্থ্যৰ বিকাশ ভালদৰে হয়, আৰু লগতে মানসিক দিশৰো বিকাশ সাধন হয়। তো সেইকাৰণে কৈছে যে আমি যদি শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বিকাশ সমানে সাধন কৰিব বিচাৰোঁ, তেতিয়াহ'লে শাৰীৰিক শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্য হ'ব এইটো। তাৰপিছত দিছে ছাত্ৰ ছাত্ৰীসকলৰ স্নায়ু আৰু মাংসপেশীৰ সমন্বয় সাধন কৰাটো এই শিক্ষাৰ আন এটা লক্ষ্য। তুমি বিভিন্ন ধৰণৰ খেলা ধূলা কৰিলে আমাৰ গাত থকা স্নায়ু মাংসপেশীসমূহৰ মাজত সমন্বয় সাধন হয়, ঠিক আছে। আৰু সেই সমন্বয় সাধনে ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক এই সকলোবোৰ দিশৰে বিকাশ সাধন কৰে। গতিকে স্নায়ু আৰু মাংসপেশীসমূহৰ মাজত সমন্বয় সাধন কৰাটো শাৰীৰিক শিক্ষাৰ আন এটা গুৰুত্বপূৰ্ণ লক্ষ্য। তাৰপিছত দিছে নেতৃত্বদানৰ গুণসমূহৰ বিকাশ সাধন কৰাটো এই শিক্ষাৰ আন এটা উদ্দেশ্য। এতিয়া নেতৃত্বদান একদম ইজি কথা, কাৰণ তুমি ক'ৰবাত খেলিব গৈছা, খেলিব যাওঁতে তাতে তুমি এটা সামাজিক দলৰ গঠন কৰিছা, কাৰণ সেই দলটোত বিভিন্ন সমাজৰ প্ৰতিনিধি আহি গোট খাইছে, আৰু তাতে এটা সমাজৰ সৃষ্টি হৈছে, আৰু তাতে তুমি কি কৰিছা, লিড দিছা। আৰু তুমি লিড নিদিলেও কোনোবাই লিড দিছা, আৰু তাৰ পৰা তুমি কি কৰিছা, শিকিছা। আৰু তেনেকৈ
আজিৰ কেঁচুৱাবিলাকে আজিৰ বাচ্চাবিলাকে ভৱিষ্যতত যে নেতৃত্বদান দিয়ে সেনেকুৱাকৈ কি কৰে নেতৃত্বদানৰ গুণৰ কি হয় বিকাশ সাধন হয়। তো সেইটো কৈছে যে নেতৃত্বদানৰ গুণসমূহৰ বিকাশ সাধন কৰাটো শাৰীৰিক শিক্ষাৰ আন এটা গুৰুত্বপূৰ্ণ লক্ষ্য বা উদ্দেশ্য। নম্বৰ 4, আত্মবিশ্বাস আৰু নিৰ্ভীক গুণসমূহৰ বিকাশ সাধন কৰাটো ইয়াৰ আন এটা উদ্দেশ্য। আত্মবিশ্বাস, এতিয়া ডাঙৰ কথা এটা সোমাই আছে, আত্মবিশ্বাস। কিছুমান বিশ্বাস আমাৰ মনৰ পৰাই আহে, যেনেকুৱা যিটো আমাৰ মনৰ পৰা যিটো বিশ্বাস হয় মই এইটো কৰিব পাৰিম। তুমি মুখেৰে নোকোৱাকৈ তোমাৰ অন্তৰে কেতিয়াবা কথা কয়, এইটো মই পাৰিম, এইটো মই নোৱাৰিম, এইটো মোৰ দ্বাৰা সম্ভৱ হ'ব। সেনেকুৱা কথাবিলাক যেতিয়া তোমাৰ অন্তৰৰ পৰা উদয় হয় সেইটোক কি বুলি কোৱা হয় আত্মবিশ্বাস। আৰু নিৰ্ভীক গুণ, নিৰ্ভীক মানে ভয় নকৰা। কিছুমান ভয় নকৰা গুণসমূহৰ কি হয় বিকাশ সাধন হয় ফিজিকেল এডুকেশ্যনৰ যোগেদি। কিছুমান ল'ৰা ছোৱালী চাবা খেলিব গৈ যদি হাৰিছে বহুত কান্দা কাটা কৰিছে, সেইটো এটা ভয়াতুৰ গুণ হয়। কিন্তু খেলি এটা বস্তু কি যে খেলাৰ মাজত হৰা আৰু জিকা আছে, আৰু সেই হৰা জিকাটো যেতিয়া তুমি হাৰিছা সেইটোলৈ তুমি ভয় কৰা নাই, এতিয়া মই হাৰিছোঁ নেক্সট টাইম মই আকৌ জিকিম। তো সেনেকুৱা কিছুমান কি হয় গুণসমূহৰ বিকাশ সাধন হয়। তাৰপিছত তোমাৰ কিছুমান সাহস বৃদ্ধি পায়। তো এনেকুৱা ধৰণে আত্মবিশ্বাস আৰু নিৰ্ভীক গুণসমূহৰ বিকাশ সাধন কৰাটো হৈছে শাৰীৰিক শিক্ষাৰ আন এটা গুৰুত্বপূৰ্ণ লক্ষ্য বা উদ্দেশ্য। 5 নম্বৰত দিছে ব্যক্তিৰ নৈতিক গুণসমূহ। আমি নাগৰিক হিচাপে জীয়াই থাকিবলৈ হ'লে আমি কিছুমান নৈতিক গুণৰ অধিকাৰী হ'বই লাগিব, আৰু সেই গুণসমূহ এই শাৰীৰিক শিক্ষাৰ যোগেদি বিকাশ সাধন কৰাটো হৈছে শাৰীৰিক শিক্ষাৰ আন এটা লক্ষ্য বা উদ্দেশ্য। এতিয়া সেই নৈতিক গুণসমূহ কোনবিলাক? আত্মসংযম, নিজৰ আত্মাক কি কৰি ৰখা সংযত কৰি ৰখা। মনে যি ক'ব বিচাৰে যি কৰিব বিচাৰে সেইটো নকৰি মনক কণ্ট্ৰল কৰাটো হৈছে আত্মসংযম। দলীয় আনুগত্য, তুমি নিজৰ কথাটোক নিজৰ মতে চলিলেই নহ'ব, দলে যিটো কৈছে দলৰ প্ৰতি আনুগত্য আস্থা প্ৰকাশ কৰি সেইটো মানিব লাগিব। উৎসৰ্গা, তুমি দলৰ স্বাৰ্থৰ কাৰণে ব্যক্তিগত স্বাৰ্থ তুমি কি কৰিব লাগিব আওকাণ কৰিব লাগিব বা উৎসৰ্গা কৰিব লাগিব। কোনোবাই বেয়াকৈ কৈছে, খেলিছা, কাম কৰিছা, দুখ পাইছা, সেইটো তুমি ধৰি ৰাখিব নালাগিব, সেইটো তুমি সহ্য কৰিব লাগিব। সেইটো কি কোৱা হয় সহনশীলতা। গতিকে আদি গুণসমূহৰ বিকাশ সাধন কৰাটো হৈছে শাৰীৰিক শিক্ষাৰ আন এটা গুৰুত্বপূৰ্ণ লক্ষ্য বা উদ্দেশ্য। নম্বৰ 6, বিভিন্ন ধৰণৰ দুশ্চিন্তা, চাপ বা হেঁচা ইত্যাদি নিয়ন্ত্ৰণ কৰাৰ কাৰণে যোগ্যতা বিকাশ সাধন কৰাটো ইয়াৰ আন এটা লক্ষ্য বা উদ্দেশ্য। গতিকে আমি জানো মানৱ জীৱনত আমাৰ বিভিন্ন ধৰণৰ দুশ্চিন্তা আৰু ডিপ্ৰেশ্যন এইবিলাক আমাক কি কৰি ৰাখে আক্ৰান্ত কৰি ৰাখে, আৰু সেইবিলাকে মানুহক সুপথে পৰিচালিত কৰাত বাধা দিয়ে। গতিকে সেই দুশ্চিন্তাসমূহ তুমি যদি এৰাই চলিব বিচৰা, তোমাৰ যিটো মানসিক চাপ তুমি যদি দূৰ কৰিব বিচৰা বা কণ্ট্ৰল কৰিব বিচৰা, তেতিয়াহ'লে আমি কি কৰিব লাগিব শাৰীৰিক শিক্ষাৰ বিকাশ সাধন কৰিব লাগিব। কাৰণ এই শাৰীৰিক শিক্ষাই মানুহক বিভিন্ন ধৰণৰ দুশ্চিন্তা, চাপ, হেঁচা ইত্যাদি দূৰ কৰাত সহায় কৰে। কাৰণ মানুহ এজন যেতিয়া আজৰি সময়ত এনেই বহি থাকে, তুমি মনত ৰাখিবা সেই সময়ত খুব কম সংখ্যক মানুহেহে ভাল কথা চিন্তা কৰে, আৰু বেছিভাগ মানুহৰে মনত দুশ্চিন্তা আহি ভৰি পৰে। কিন্তু সেই সময়খিনিত দুশ্চিন্তা কৰা বাদ দি তুমি যদি শাৰীৰিক শিক্ষাৰ লগত জড়িত হৈ আছা, তেতিয়াহ'লে তোমাৰ শাৰীৰিক দিশৰো বিকাশ সাধন হৈছে আৰু মানসিক দিশৰো বিকাশ সাধন হৈছে, লগতে তুমি মানসিক দুশ্চিন্তাৰ পৰা মুক্ত আছা। গতিকে সেইটো কৈছে যে বিভিন্ন ধৰণৰ দুশ্চিন্তা, চাপ বা হেঁচা ইত্যাদি নিয়ন্ত্ৰণ কৰাৰ কাৰণে যোগ্যতা থাকিব লাগিব, হয়নে নহয়? আৰু সেই যোগ্যতাৰ বিকাশ সাধন কৰাটো শাৰীৰিক শিক্ষাৰ আন এটা লক্ষ্য বা উদ্দেশ্য। গতিকে তোমালোকে শাৰীৰিক শিক্ষাৰ লক্ষ্য বা উদ্দেশ্যসমূহ খুবেই ইজি, সেইটো মনত ৰাখিবা তোমালোকৰ আহে। তো নেক্সট আমি পঢ়িম শাৰীৰিক শিক্ষাৰ প্ৰয়োজনীয়তাসমূহ। শাৰীৰিক শিক্ষাৰ প্ৰয়োজনীয়তাসমূহ হ'ল, আমি জানো যে বৰ্তমান সময়ত শাৰীৰিক শিক্ষাৰ খুবেই জৰুৰী। কাৰণ আমাৰ দেশত টেকন'লজি যিমানে আগবাঢ়ি গৈছে, আমাৰ দেশ যিমানে উন্নতিৰ দিশত আগবাঢ়ি গৈছে, সিমানেই ল'ৰা ছোৱালীবিলাকৰ ডিপ্ৰেশ্যন, দুশ্চিন্তা, বিভিন্ন ধৰণৰ
মানসিক চাপ বা হেঁচাই কি কৰিছে আক্ৰান্ত কৰিছে আৰু সেই মানসিক চাপ হেঁচা তাৰপিছত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আদি দূৰ কৰি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল কৰি ৰখাৰ কাৰণে শাৰীৰিক শিক্ষা খুবেই জৰুৰী। গতিকে বৰ্তমান আনুষ্ঠানিক শিক্ষাৰ লগে লগে এই শাৰীৰিক শিক্ষা প্ৰদান কৰাটো প্ৰতিটো অনুষ্ঠানৰ এটা নৈতিক কৰ্তব্যৰ ভিতৰত ধৰিব পাৰি। যেই নহওক শাৰীৰিক শিক্ষাৰ কিছুমান প্ৰয়োজনীয়তা আমি পঢ়িম। তাৰে নাম্বাৰ 1 কৈছে যে শাৰীৰিক শিক্ষাৰ দ্বাৰা মানুহৰ সুস্বাস্থ্য কেনেদৰে ধৰি ৰাখিব পাৰি সেই সম্বন্ধে যথাৰ্থ জ্ঞান ছাত্ৰ ছাত্ৰীসকলক দিব পাৰি। তেওঁলোকৰ বিভিন্ন ৰোগৰ বিষয়ে এইবোৰৰ কাৰণ আদি সতৰ্কতামূলক ব্যৱস্থা ইত্যাদি সম্বন্ধে জানিব পাৰি। হয়, আমি এই শাৰীৰিক শিক্ষাৰ যোগেদি কেনেদৰে আমি সুস্বাস্থ্য বজাই ৰাখিব পাৰি সেই সম্পৰ্কে জ্ঞান আহৰণ কৰাৰ কাৰণে আৰু বিভিন্ন ৰোগৰ বিষয়ে জানিবৰ কাৰণে আমাৰ শাৰীৰিক শিক্ষাৰ প্ৰয়োজন। কাৰণ আমি জানো যে আমাৰ গাত এনেকুৱা কিছুমান বেমাৰ আছে যিবিলাক বেমাৰ আমি মেডিচিন খাব নালাগে। আমি শাৰীৰিক শিক্ষা লাভ কৰিলে সেই বেমাৰসমূহৰ পৰা কি কৰিব পাৰোঁ মুক্ত হ'ব পাৰোঁ। গতিকে সেনেকুৱা বিভিন্ন ধৰণৰ বেমাৰৰ কাৰণ আৰু সেইসমূহ দূৰ কৰা সম্পৰ্কে আৰু সেই বেমাৰৰ পৰা হাত সাৰি থাকিবলৈ কিছুমান সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ কাৰণে শাৰীৰিক শিক্ষা খুবেই জৰুৰী। নাম্বাৰ 2, জাতীয় সংহতি বজাই ৰখাৰ ক্ষেত্ৰত শাৰীৰিক শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়া জাতীয় সংহতি, আমাৰ ভাৰতবৰ্ষ হৈছে এখন জাতি আৰু এই জাতি বিভিন্ন ধৰ্ম জাতিৰ বিভিন্ন ধৰ্মৰ লোক বিভিন্ন জাতিৰ লোক কি কৰি আছে বসবাস কৰি আছে আৰু সেই চব লোকক মিলাই আমাৰ ভাৰতবৰ্ষ হৈছে এখন জাতি। ঠিক আছে, আৰু এই জাতিৰ মাজত আমি জানো যে এটা জাতিৰ মাজত বিভিন্ন ধৰ্মাৱলম্বীৰ লোক বসবাস কৰে আৰু আমি বাস্তৱ ক্ষেত্ৰত যদি চাব যাওঁ এই বিভিন্ন ধৰ্মাৱলম্বীৰ লোকৰ মাজত বহুতো ধৰণৰ হিংসা বিদ্বেষ কাজিয়া থকা দেখা যায়। কিন্তু সেই হিংসা বিদ্বেষ কাজিয়া আদি দূৰ কৰি জাতীয় সংহতি বজাই ৰখাৰ কাৰণে আমাৰ শাৰীৰিক শিক্ষা খুবেই গুৰুত্বপূৰ্ণ। এক্সাম্পল স্বৰূপে তুমি ইণ্টাৰনেশ্যনেল প্লেয়াৰ হৈছা আৰু সেই ইণ্টাৰনেশ্যনেল প্লেয়াৰ হৈ তুমি ইণ্টাৰনেশ্যনেল খেলত কি কৰিছা জইন কৰিছা। তুমি চাবা সেই খেলত জইন কৰিব গৈ অকল তোমাৰ জাতি তোমাৰ ধৰ্মৰ লোকেই যে তাতে খেলি আছে সেইটো নহয়, বিভিন্ন ধৰ্মৰ লোক তাতে আহি কি কৰি আছে জইন কৰি আছে আৰু খেলি আছে আৰু সেইবিলাকৰ লগত তোমাৰ কেতিয়াও কাজিয়া নহয়, তুমি তাহাঁতৰ লগত পাৰ্টনাৰশ্বিপ হয়নে নহয়। তো এনেকুৱাকৈ তুমি তেওঁলোকৰ লগত কি হৈছা জাতীয় সংহতি বজাই ৰাখিছা। আৰু মানুহ যিমানেই উন্নতিৰ দিশত আগবাঢ়ি যায় বা যিমানেই উচ্চ শিক্ষা লাভ কৰিব যায় সিমানেই মানুহৰ মাজত কি হয় জাতীয় সংহতি বৃদ্ধি পায়। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বা আমাৰ দেশত জাতীয় সংহতি বজাই ৰখাৰ কাৰণে শাৰীৰিক শিক্ষা খুবেই জৰুৰী। তাৰপিছত দিছে অৱসৰ সময়ৰ সদ্ব্যৱহাৰৰ বাবে শাৰীৰিক শিক্ষাৰ অতি প্ৰয়োজন। হয়, অৱসৰ সময় আমাৰ এনেকুৱা কিছুমান টাইম আছে সেই সময়ত আমি কৰিব লগা একো নাই, এনেই বহি থাকোঁ আৰু এনেই বহি থাকি আমি বেলেগৰ সমালোচনা কৰি থাকোঁ। ঠিক আছে, সেই অৱসৰ সময়ত বেলেগৰ সমালোচনা কৰি তুমি মাইণ্ডত বা মনত দুশ্চিন্তা আনি বেলেগৰ টেনশ্যন লৈ সময় কটোৱাতকৈ তুমি যদি বিভিন্ন ধৰণৰ শাৰীৰিক শিক্ষা লাভ কৰি অৱসৰ সময়খিনিৰ সদ্ব্যৱহাৰ কৰা তেতিয়াহ'লে তোমাৰ শাৰীৰিক আৰু মানসিক দিশৰ কি হ'ব উপযুক্ত বিকাশ সাধন হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ অৱসৰ সময়খিনিৰ সদ্ব্যৱহাৰ কৰাৰ কাৰণে শাৰীৰিক শিক্ষাৰ অতি প্ৰয়োজন। তাৰপিছত দিছে মানুহৰ মাজত আন্তৰিকতা বৃদ্ধি কৰাটো এই শিক্ষাৰ আন এক প্ৰয়োজন। সহযোগিতা সহনশীলতা আদি গুণসমূহৰ বিকাশ সাধন কৰাটো এই শিক্ষাৰ আন এটি প্ৰয়োজন। হয়, ছাত্ৰ ছাত্ৰীসকলৰ মাজত আন্তৰিকতা বৃদ্ধি কৰাৰ কাৰণে শাৰীৰিক শিক্ষা খুবেই জৰুৰী। কাৰণ একেলগে খেলিবলৈ হ'লে বিভিন্ন খেলত যেতিয়া পাৰ্টিচিপেট কৰা হয় তেতিয়া কোন ধৰ্মৰ মানুহ কোন দেশৰ পৰা আহিছে কোনে কোন সমাজৰ পৰা ৰিপ্ৰেজেণ্ট কৰি আছে সেইটো মাইণ্ডত নাথাকে। এটাই মাইণ্ডত থাকে আমি একে দলৰ আমি জিকিব লাগে। আমাৰ মাজত কি থাকিব লাগে আন্তৰিকতা থাকিব লাগে। কাৰণ এটা কথা জানো আন্তৰিকতা নাথাকিলে আমি কি কৰিব নোৱাৰোঁ আগবাঢ়িব নোৱাৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বা মানুহৰ মাজত আন্তৰিকতা বৃদ্ধি কৰাৰ কাৰণে সহযোগিতা সহনশীলতা আদি গুণৰ প্ৰয়োজন আৰু এই গুণসমূহৰ বিকাশ সাধন কৰাটো শাৰীৰিক শিক্ষাৰ আন এটা গুৰুত্বপূৰ্ণ দিশ। নাম্বাৰ 5, আৱেগিক বিকাশৰ ক্ষেত্ৰতো শাৰীৰিক শিক্ষাৰ অতি প্ৰয়োজন। ছাত্ৰ ছাত্ৰীসকল বহুতো ল'ৰা ছোৱালী আছে অলপ কথাতে অলপ
কামতে কি হৈ যায়, ইম'শ্যনেল হৈ যায় বা আৱেগিক হৈ যায়। কিন্তু সেই আৱেগিক ইমান সোনকালে আৱেগিক নোহোৱাকৈ আৱেগিক দিশৰ বিকাশ সাধন কৰাটো শাৰীৰিক শিক্ষাৰ প্ৰয়োজন। যিমানেই টান চিটুৱেশ্যন নাহক কিয়, যিমানেই বেয়া চিটুৱেশ্যন নাহক কিয়, সেই বেয়া চিটুৱেশ্যনত নিজকে এডজাষ্ট কৰাটো হৈছে আৱেগিক দিশৰ বিকাশ সাধন কৰাটো। গতিকে তুমি ক'ৰবাত গৈছা, খেলিব গৈছা, নাচ গান কৰিব গৈছা, মুঠতে শাৰীৰিক শিক্ষা লাভ কৰিব গৈছা, য়োগা কৰিব গৈছা, এক্সাৰচাইজ কৰিব গৈছা, ঠিক আছে। তো সেনেকুৱা ক্ষেত্ৰত তুমি দুখ পাইছা, কোনোবাই বেয়াকৈ কৈছে, তোমাৰ এইবিলাক আল্টিমেটলি আমি কি কৰি লওঁ, সেইবিলাক মানি লওঁ। আৰু সেইবিলাক মানি লোৱা মানে হৈছে কি আমাৰ আৱেগিক দিশৰ কি হয়, বিকাশ সাধন হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ বা মানুহৰ আৱেগিক দিশৰ বিকাশ সাধন কৰাটো শাৰীৰিক শিক্ষাৰ আন এক গুৰুত্বপূৰ্ণ দিশ। তাৰপিছত দিছে অনুশাসন বজাই ৰখাৰ ক্ষেত্ৰতো শাৰীৰিক শিক্ষাৰ আন এটি প্ৰয়োজন। লাষ্টৰ পইণ্টটোত এটা গুৰুত্বপূৰ্ণ কথা কৈছে, অনুশাসন। আমাৰ লাইফত কাৰো ডিচিপ্লিন নাই, আৰু ডিচিপ্লিন নাই কাৰণে আমি লাইফত কি কৰিব নোৱাৰোঁ, আগবাঢ়ি যাব নোৱাৰোঁ। কিন্তু তুমি যদি অনুশাসন মানি বা ডিচিপ্লিন মতে আগবাঢ়িব খোজা, তেতিয়াহ'লে তোমাৰ শাৰীৰিক শিক্ষাৰ অতি প্ৰয়োজন। কাৰণ আমি জানো শাৰীৰিক শিক্ষাত আমাৰ কি আছে, এটা নিৰ্দিষ্ট অনুশাসন আছে। আমি অনুশাসন নোহোৱাকৈ কোনো ধৰণৰ শিক্ষা লাভ কৰিব নোৱাৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সেই অনুশাসন বজাই ৰখাৰ কাৰণে শাৰীৰিক শিক্ষাৰ অতিকৈ প্ৰয়োজন। গতিকে এইখিনিতে আমি শাৰীৰিক শিক্ষা কাক বোলে, শাৰীৰিক শিক্ষাৰ লক্ষ্য উদ্দেশ্য আৰু শাৰীৰিক শিক্ষাৰ প্ৰয়োজনীয়তা আমি পঢ়িলোঁ। প্ৰথম কথাটো হ'ল যে শাৰীৰিক শিক্ষা একেবাৰে ইজি, একো টান কথা নহয়। ইয়াতে আমি জনা কথাখিনি ইয়াতে লিখিব লাগে, অকল অলপমান সজাই পৰাই লিখিব লাগে। তো মই একেবাৰে ইজিকৈ দিছোঁ, তোমালোকক পঢ়িবা। আৰু এই ক্ষেত্ৰত যদি কাৰোবাৰ কিবা কনফিউজ থাকে মোৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিবা।